নমস্কাৰ নিউজ পইণ্ট আৰ্ট এণ্ড ডান্স স্কুলৰ সৌজন্যত 7 দিনীয়া বিহু নাচ কৰ্মশালাৰ আজি আমাৰ শুভ উদ্বোধনী অনুষ্ঠান। আমাৰ উদ্দেশ্য হৈছে অসমীয়া জাতিৰ যিটো আমাৰ বাপতিসাহোন বিহুটোক কেনেকৈ বিশ্বৰ দৰবাৰত যিহেতু যেনেকৈ জিলিকি আছে, আমাৰ অঞ্চলতো এই আমাৰ পূবধাৰপুৰ সৰস্বতীপাৰাত এই বিহুটোক আমি কেনেকৈ আৰু প্ৰচাৰ কৰিব পাৰোঁ, নতুন প্ৰজন্মক কেনেকৈ বিহু শিকাই আগুৱাই লৈ যাব পাৰোঁ, সেই আমাৰ উদ্দেশ্য। আৰু আমি বিগত 2014 চনৰ পৰাই আজিলৈকে একেধাৰে 14 বছৰ আমি বিহু কৰ্মশালা আয়োজন কৰি আহিছোঁ। এইবাৰো আমাৰ 14তম বিহু নাচ কৰ্মশালা আজি প্ৰথম দিন, আৰু আমাৰ আজিৰ পৰা প্ৰায় 7 দিন একেৰাহে কণ্টিনিউ চলিব। আৰু আমি 11 তাৰিখে এপ্ৰিলৰ 11 তাৰিখে আমি সামৰণি অনুষ্ঠান কৰিম। সেইদিনা আমাৰ অনুষ্ঠান সুন্দৰ ভাল হ'ব আৰু বহু অভিজ্ঞ ব্যক্তি আহিব সেইদিনাখন। আমাৰ আহিছে ইয়াৰ অনুষ্ঠানৰ গড়লৰ পৰা গড়ল জালুকবাৰী প্ৰায় বিভিন্ন ধৰণৰ দূৰৰ পৰা অনুষ্ঠান আজি আমাৰ বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে। বহু দূৰৰ পৰা আমাৰ আজি প্ৰায় 70-80 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে। আৰু কাইলৈও হ'ব বুলি আশা ৰাখিছোঁ, অহা কাইলৈও হয়তো জইন কৰিব। বহুতে ফোনযোগে যোগাযোগ চলি আছে আমাৰ তাত। আশা কৰিছোঁ আৰু আগলৈ আহক বুলি। প্ৰশিক্ষক হিচাপে আমি মাতিছোঁ নীলাক্ষী লাহন আৰু ৰূপম কলিতা, সঞ্জয় বৰা, এখেতসকল আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে থাকিব। আজি গোটেই কেইদিনে থাকিব তেওঁলোক। শেষৰ দিনাখন সামৰণি অনুষ্ঠানত আমি 2জনমান শিল্পীকো নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ পৰা আমি বিহুৰ ওপৰত বিস্তাৰভাৱে আলোচনা হ'ব। বিহু কেনেকৈ আৰু আগবঢ়াই নিব পাৰি, বিহুটো অপপ্ৰচাৰ নহয়, কেনেকৈ ভাল হয়, বা কেনেকৈ আমি সঠিক বিহুটো কেনেকৈ আমি অসমীয়া জাতিটোক আগুৱাই নিয়াত কেনেকৈ সহায় কৰিব পাৰোঁ, এইটোৱে আমাৰ উদ্দেশ্য।